আপোনালোকে আজি দুটা বস্তু এয়া মোৰ ড্ৰাই ভিনেলা এয়া মোৰ পুলি এই ড্ৰাই ভিনেলা পাবৰ কাৰণে আমি কিমান কষ্ট কৰিব লাগে আৰু কিমান বছৰ লাগে এই ড্ৰাই ভিনেলা আমি পাবৰ কাৰণে সেইটো দেখাবৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা অলপ ভিডিঅ' কৰি দেখাইছো এয়া আমাৰ 3 মাহৰ ভিনেলা পুলি 3 মাহৰ পিছতহে এইখিনি আমাৰ উখ হৈছে 3 মাহৰ অলপ ওপৰতে হৈছে বাৰু তথাপি মই 3 মাহ বুলি ধৰিছো 3 মাহৰ ভিনেলা পুলি আমি কিমান কষ্ট কৰি কিমান সময় লাগে আমাক এই ড্ৰাই ভিনেলা পাবৰ কাৰণে সেয়া মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা দেখাম আহক এয়া আমাৰ ভিনেলা পুলি আমি বহুখিনিয়ে বনাই থৈ দিছো এয়া আমাৰ ভিনেলা পুলি বৰ্তমানে আছে এয়া আমি 1 বছৰ যত্ন কৰি ইমান দীঘল ভিনেলা পাইছো এইবোৰ আমাৰ 1 বছৰৰ ভিনেলা গছ 1 বছৰ যত্ন কৰাৰ পিছতহে আমি এই ভিনেলা গছবিলাক পাইছো এনেকৈ মই এতিয়া অলপ দীঘল হোৱাৰ কাৰণে এনেকৈ বগাই দিছো আৰু মই এইবিলাক ওপৰত থম অলপমান দেখাব পাৰা অলপমান 1 বছৰৰ আমাৰ গছবিলাক যদি কাৰোবাক পুলিৰ প্ৰয়োজন হৈছে আমাৰ ইয়াতে পুলি ৰেডি হৈ আছে ল'ব আহিব পাৰে মোৰ কন্টাক্ট নাম্বাৰটো স্ক্ৰিনত দিয়া আছে এয়া আমাৰ 3 বছৰৰ পিছত 3 বছৰ কষ্ট কৰাৰ পিছত আমি এইবোৰ ফৰ দা ফাৰ্ষ্ট টাইম এই ভিনেলাবোৰ লাগিছে এয়া আমাৰ ভিনেলা ফাৰ্ষ্ট 3 বছৰৰ পাছত লাগিছে এইবোৰ ভিনেলা আমাৰ এয়া থপাথপি আপোনালোকে চাব পাৰে এইবিলাক আমাৰ 3 বছৰৰ পাছত 3 বছৰ কষ্টৰ ফলত আমাৰ এইবিলাক ভিনেলা আমি পাবলৈ সক্ষম হৈছো এয়া আমাৰ নতুন গছ এয়া আমাৰ 3 বছৰ হৈছে আৰু অলপমান তুমি দেখাব পাৰা ভিনেল লাগি থাকাবিলাক এইখিনি আমাৰ 3 বছৰত আমি এইবিলাক পাইছো ফল 3 বছৰ কষ্ট কৰাৰ পিছত এয়া আমাৰ ভিনেলা উইথ কপৌ ফুল এইখিনি আমাৰ 3 বছৰৰ after 3 years hard work এয়া 3 বছৰ কষ্ট কৰাৰ ফলত আমি এইবোৰ আমাৰ চিনিব পৰা হৈছে 3 বছৰ কষ্ট কৰাৰ পৰা সেই পুলিৰ পৰা দেখা পাইছে আপোনালোকে সেই পুলিৰ পৰা এই 3 বছৰ হোৱাৰ পিছতহে আমি এই চিনিব পাৰিছো এই ভিনেলাবিলাক আমি পাইছো এইখিনি বাৰু আমাৰ 5 বছৰৰ ভিনেলা গছত মই থিয় হৈছো এতিয়া বৰ্তমানে 5 বছৰত সোমাইছে আমাৰ এয়া এই ভিনেলাৰ পৰা মই ড্ৰাই কৰি এয়া ভিনেলা য'ত মই কেকত ব্যৱহাৰ কৰো আইসক্ৰীমত ব্যৱহাৰ কৰো আৰু গাখীৰ চাহত বৰ্তমানে মই দি খাই আছো এই ভিনেলাৰ পৰা এইবোৰ ভিনেলা এই ড্ৰাই মোৰ অলপ ড্ৰাই বেছি হৈছে গোটেই সৰু সৰু হৈ গৈছে দেখাত এনে কিন্তু এইবোৰ আমাৰ এ গ্ৰেডৰ ভিনেলা মই কেক বনাবৰ কাৰণে নিজৰ গাৰ্ডেনৰ ভিনেলা ব্যৱহাৰ কৰিছো এইবোৰ মোৰ নিজৰ গাৰ্ডেনৰ ভিনেলা নিজৰ গাৰ্ডেনৰ পৰা ছিঙি মই ডাইৰেক্ট কেকত আমি এইটো ছিঙি ডাইৰেক্ট আমি খাব নোৱাৰো কেক বনাব নোৱাৰো এই ভিনেলাটো আমি ড্ৰাই কৰিহে কেক বনাব পাৰো কিছুমানে সুধে মোক এইটো আমি ভাজি খাব পাৰো নেকি এইটো ভাজি খাব পৰা বস্তু নহয় এইটো আমাৰ ফ্লেভাৰৰ কাৰণে ব্যৱহাৰ হয় অকল ফ্লেভাৰ আমি ইয়াৰ ব্যৱহাৰ কৰিব পাৰো ডাইৰেক্ট আমি ইয়াক ভাজি বা কিবা কৰি আমি ইয়াক খাব নোৱাৰো এয়া আমাৰ এইবিলাক বহুত জাস্ট 1 মাহ হৈছে 1 মাহ হলেও আমাৰ বহুত ডাঙৰ হৈ গৈছে 1 মাহৰ ভিনেলা আমাৰ কিন্তু এই 7-8 ইঞ্চিৰ নিচিনা হৈ গৈছে বহুত দীঘল দীঘল আপোনালোকে কিজানি চাই আছে ভিডিঅ'ত এইবিলাক আৰু অলপমান দেখাই দি জুম কৰি এইবিলাক আমাৰ 4টা 6টা 8টা 9 10 11 12 13 14 15টা মই ইয়াতে ৰাখিছো আমি এই কেমেৰামেন আৰু মই আমি দুজনে আমি এই ভিনেলা ফুলাইছো এই আমি 15টা মই ইয়াতে ৰাখিছো কাৰণ যিবিলাক গছ হেলথি
সেই গছৰ পৰা আমি বহুত কেইটা ৰাখিব পাৰো এইবিলাক মই ইয়াতে 15টা ৰাখিছো 15টা ৰাখিলে আপোনালোকে চাব পাৰে গ্ৰেটৰ সংখ্যাটো বাঢ়িছে যিবিলাক হেলথি গছ তাৰ পৰা আমি বহুত কেইটা পলিনেশন কৰিব পাৰো যিবিলাক উইক আমি সেই ফুলাৰ সময়ত আমি গম পাওঁ কোনবিলাক গছ উইক তাত আমি অলপ কমকৈ ৰাখো আৰু যিবিলাক অলপ হেলথি সেইবিলাকৰ পৰা আমি দীঘলকৈ বেছিকৈ আমি ফুল হ'ব পাৰো এইবিলাক চাব পাৰে ধুনীয়া ডাঙৰ হৈ গৈছে উইদিন 1 month এ গ্ৰেটৰ ওলাই গৈছে অলৰেডি আমি গমেই পাব লাগিছো কিমান এ গ্ৰেড হ'ব এইখিনি আমাৰ 5 বছৰৰ হোৱা ভেনিলা থপা থপি লাগিছে এইখিনি আমাৰ 5 বছৰ পাঁচ বছৰৰ ফল 5 বছৰ বয়সৰ গছ